পিঠাগুটি পাঁচচাকুৰ ৰাস্তা বোকাৰে থপথপীয়া হৈ থাকে আৰু এতিয়া চাওক কেনেকৈ মই বেটেৰী ৰিক্সাত আপোনাৰ কেনেকৈ আহিছোঁ আৰু এই ৰাস্তাটো এতিয়া চাওক তো এতিয়া অসম মালা হ'ল আৰু এই ৰাস্তাত আগতে আপোনাৰ মানুহে ৰাতি হ'লে ওলাবলৈ ভয় খোৱা ৰাস্তা এটাত আজি এনেকুৱা উন্নতি হৈছে গাঁৱৰ ৰাইজে ইমান ভাল পাইছে আপোনালোকক তাকেই দেখুৱাব আহিলোঁ ৰাজগড়ৰ পৰা ডাইৰেক্ট পাঁচচাকু একদম কিমান শ্বৰ্ট হৈ গ'ল এতিয়া ভাল লাগিছে ৰাস্তাৰ পৰা ফাই ফাই উৰি উৰি চলাব পাৰি এতিয়া বেটেৰীও আছে এতিয়া বেটেৰী মজা ভাড়া কেনেকুৱা এতিয়া ভাড়া ঠিকে আৰু মামা ধন্যবাদ আগলৈ এনেকৈ ৰাস্তা পদূলি বনাই থাকক কাম কাজ কৰি থাকক আমি আছোঁ আপোনাৰ লগত যিসকলে আজি ধৰি লওক নাহৰকটীয়া ডিগবৈ দুলীয়াজান ফালৰ পৰা যদি তেওঁলোকে পাঁচচাকু আহিব বিচাৰিছিলে বা শিৱসাগৰ যাব খুজিছিলে তেওঁলোকে এটা হেভি ট্ৰাফিক বাইপাছ কৰি এইটো ৰাস্তাত যাব পাৰে আৰু আজি এই জজলি পাচলিৰ মাজেৰে যোৱা যি অসম মালা পাঁচচাকুৰ পৰা পিঠাগুটি ৰাস্তা আদি কি অৱস্থা আপোনালোকে চাওক জ্যোতি ফুকনা আছে নমস্কাৰ জনাইছোঁ এই যিটো ৰাস্তাত আমি সদায় অহা যোৱা কৰি আছিলোঁ ইমানেই বোকা আৰু ইমানেই দ গাঁত আছিলে এইটো এটা গড় আছিলে আজি এই গড়টো যে 2 লেন এটা ৰাস্তা হৈছে এইবোৰ ৰাস্তাত আগতে মানুহ যাবলৈ ভয় কৰে ইমানেই সাংঘাতিক এটা পৰিৱেশ আছিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মামা আমি তেওঁক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেখেতে সদায় উন্নতি কৰি যাওক এতিয়া ডিব্ৰুগড়লৈ এই ৰাস্তাটো আটাইতকৈ শ্বৰ্ট ৰাস্তা হ'ল অসমৰ ডেকা ল'ৰা শিক্ষকসকল বা আমাৰ গাভৰু ছোৱালী ইয়াত ওলাব নোৱাৰে ইমান বেয়া পৰিৱেশ আছিলে আমাক আজি শান্তি পৰিৱেশলৈ আনিলে এয়া হৈছে অসম মালা ৰাস্তা আৰু আপোনালোকে অসম মালা ৰাস্তা কিমান কোৱালিটি সেয়া জানে কাৰণ ইয়াৰ যিটো ব্ৰেকটো বহুত ডাঙৰ হয় আপোনালোকে জানে যে য'ত য'ত অসম মালা ৰাস্তা গৈছে তাৰ ৰাইজ কিন্তু বিৰাট হকি একেবাৰে 100% ধন্যবাদ দিছোঁ মামাক এটা টাইমত আমি সোমাই আছিলোঁ ভয় খাইছিলোঁ যে ওলাই আহিলে কিবা হ'ব নেকি আমাৰ ল'ৰাখিনি এটা সময়ততো গোটেই গুপ্ত হত্যা চলি গ'ল সেই গুপ্ত হত্যা দিন আজি নাইকিয়া হ'ল মামাৰ কাৰণে বহুত বহুত ধন্যবাদ আৰু মামাৰ নিচিনা এজন লিডাৰ অসমক সদায় লাগে আজিতে বিয়া হৈ আহিছিলে কেনেকুৱা আছিলে ৰাস্তা তেতিয়াতো হেৰি বোকা হৈ আছিলে ৰাস্তা খলা বমা আছিলে কিছিলে ৰাস্তা খলা বমা হৈছিলে আৰু এই ৱৰ্ডটো বহুত নম্বৰ শুনিলোঁ ল'ৰাজনীও ৰাস্তাত খোজকাঢ়িব পালে মানে ঘৰ যাবলৈ নিবিচাৰে ৰাস্তা ভাল হ'ল নাই এতিয়া ৰাস্তালৈ উলিয়াবই নোৱাৰি ৰাস্তালৈ স্কুল সেইবোৰ ঠিক হৈছে মামাক সেইকাৰণে ধন্যবাদ দিছোঁ আমাৰ চবৰ ফালৰ পৰা ধন্যবাদ দিছোঁ মামাক